নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এছামিছৰ চেপ্টাৰ 4 শংকৰদেৱৰ পৰৱৰ্তী কালৰ সাহিত্য পাৰ্ট 3 অসমৰ ৰণোদ্যম শীৰ্ষক পাঠটোৰ সকলোবোৰ দৰকাৰী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ' ডেসক্ৰিপচনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এছামিছৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো অতি সমূহ প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 হাতখৰি অসম বুৰঞ্জী প্ৰকৃততে কি উত্তৰ হাতখৰি অসম বুৰঞ্জী সূৰ্যকুমাৰ ভুৱাই সম্পাদনা কৰি উলিওৱা হাতখন বুৰঞ্জীৰ সংকলিত ৰূপ কোৱেশ্চন নম্বৰ 2 হাতখৰি অসম বুৰঞ্জীখনত কিমানখন বুৰঞ্জী আছে উত্তৰ হাতখৰি অসম বুৰঞ্জীখনত 7খন বুৰঞ্জী সন্নিৱিষ্ট কৰা হৈছে কোৱেশ্চন নম্বৰ 3 হাতখৰি শব্দৰ তাৎপৰ্য কি উত্তৰ হাতখৰি শব্দটোৱে অসমীয়া এবিধ অলংকাৰৰ পৰিচয় বহন কৰে নাৰীৰ ডিঙিত পৰিধান কৰা এবিধ অলংকাৰ হাত খলপাযুক্ত আৰু প্ৰতি খলপতেই নানাবিধ বহুমূলীয়া ৰত্ন স্বৰ্ণ আদি ৰচিত হৈ থাকে কোৱেশ্চন নম্বৰ 4 ডক্টৰ সূৰ্যকুমাৰ ভূঞা সম্পাদিত হাতখৰি অসম বুৰঞ্জী কৰ পৰা প্ৰকাশিত হৈছিল উত্তৰ ডক্টৰ সূৰ্যকুমাৰ ভূঞা সম্পাদিত হাতখৰি অসম বুৰঞ্জী গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগৰ দ্বাৰা প্ৰকাশিত কোৱেশ্চন নম্বৰ 5 ডক্টৰ সূৰ্যকুমাৰ ভূঞা সম্পাদিত আন বুৰঞ্জী পুথিসমূহ কৰ পৰা প্ৰকাশিত হৈছিল উত্তৰ হাতখৰি অসম বুৰঞ্জীৰ বাদে আটাইবোৰ বুৰঞ্জী পুথিয়েই অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ দ্বাৰা প্ৰকাশিত কোৱেশ্চন নম্বৰ 6 ইতিহাসবিদ হিচাপে খ্যাতি অৰ্জন কৰা সূৰ্যকুমাৰ ভূঞাৰ ঐতিহাসিক তথ্যপূৰ্ণ পুথিসমূহ কি উত্তৰ কোঁৱৰ বিদ্ৰোহ বুৰঞ্জীৰ বাণী ৰমণী গাভৰু মিৰ্জুমালাৰ অসম আক্ৰমণ আৰু লাচিত বৰফুকন কোৱেশ্চন নম্বৰ 7 ডক্টৰ সূৰ্যকুমাৰ ভূঞা ৰচিত জীৱনীমূলক পুথিসমূহ কি উত্তৰ গোপাল কৃষ্ণ গোখলে আনন্দৰাম বৰুৱা অসম জীয়ৰী জনাকী আৰু চানেকী কোৱেশ্চন নম্বৰ 8 ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি উত্তৰ নিৰ্মালী কোৱেশ্চন নম্বৰ 9 ডক্টৰ সূৰ্যকুমাৰ ভূঞা ৰচিত চুটি গল্পৰ পুথিখন কি উত্তৰ পঞ্চমী কোৱেশ্চন নম্বৰ 10 অসম ৰণোদ্যম অংশটো কোনখন বুৰঞ্জীৰ অন্তৰ্গত উত্তৰ হাতখৰি অসম বুৰঞ্জীৰ অন্তৰ্গত তৃতীয়খন বুৰঞ্জীৰ অন্তৰ্গত কোৱেশ্চন নম্বৰ 11 দোৱাল আৰু তেওৱাল কি উত্তৰ দোৱাল আৰু তেওৱাল হল দুই শ্ৰেণীৰ পাইক আহোমৰ দিনত ৰাজ্যৰ সমস্যাৰ সময়ত প্ৰতি গোট বা পৰিয়ালৰ পৰা তিনিটাকৈ মানুহে খাটি দিব লাগিছিল ইয়াৰে প্ৰথমটোক মূল দ্বিতীয়টোক দোৱাল আৰু তৃতীয়টোক তেওৱাল বলা হৈছিল সমু প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 সূৰ্যকুমাৰ ভূঞা সম্পাদিত হাতখৰি অসম বুৰঞ্জীৰ তাৎপৰ্য কি উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 2 ডক্টৰ সূৰ্যকুমাৰ ভূঞা সম্পাদিত হাতখৰি অসম বুৰঞ্জীৰ অসমৰ ৰণোদ্যম পাঠ্যাংশৰ বিষয়বস্তু কি উত্তৰটো চাই লোৱা
কুৱেশ্যন নম্বৰ 3 ডক্টৰ সূৰ্য কুমাৰ ভূঞা সম্পাদিত সাতখৰী অসম বুৰঞ্জীৰ গদ্যৰীতি কেনেকুৱা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 4 ডক্টৰ সূৰ্য কুমাৰ ভূঞা সম্পাদনা কৰা বুৰঞ্জী কেইখনমানৰ নাম উল্লেখ কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 5 লাচিত বৰফুকনক কোনে সেনাপতি নিযুক্তি দিছিল তেওঁ সেনাপতি হৈ কি কৰ্ম সাধিছিল উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 6 চক্ৰধ্বজ সিংহ কোন তেওঁ ৰাজপাট আহৰণ কৰি কি কামত বিশেষ গুৰুত্ব দিছিল উত্তৰটো তোমালোকে চাই লোৱা ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1 সাহিত্যিক বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ এটি পৰিচয়মূলক টকা লিখা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 2 সাতখৰী অসম বুৰঞ্জীৰ বিশেষত্বসমূহ কি আলোচনা কৰা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 3 সাতখৰী অসম বুৰঞ্জীৰ অন্তৰ্গত বুৰঞ্জীসমূহৰ বিষয়বস্তু আৰু ঘটনাৱলীৰ কাল সম্পৰ্কে সাধাৰণ আভাস দিয়া উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 4 অসমীয়া বুৰঞ্জী সাহিত্যৰ প্ৰসংগত সাতখৰী অসম বুৰঞ্জীৰ স্থিতি সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা উত্তৰটো চাই লোৱা
কুৱেশ্যন নম্বৰ 5 আৰুৰ ৰাজা ৰামসিংহৰ শপত পাতখাৰ ৰাখিব নেকি? কথাষাৰ কোনে কৈছিল? ৰামসিংহই কি প্ৰসংগত কি শপত খাইছিল বিৱৰি লিখা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 6 ৰামসিংহ কোন? অসমৰ ৰণোদ্যম পাৰ্টিৰ সহায়ত তেওঁৰ বিষয়ে বিৱৰি লিখা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 7 এই বুলি তাৰ আফুগুটি পতাত বাটি পতা সমন্বিতে আৰু বালিচুঙাত ভৰি অনেক কটকেৰে বিন্ধি দি পঠালে। ইয়াৰ মাজত সোমাই থকা প্ৰাসংগিক কথাখিনিৰ এটি বিৱৰণ দাঙি ধৰা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 8 আমাৰ কটকীয়া বলে পূৰ্বাবধি জেমত আমাৰ সংগে তেমত তোমাৰ সংগেহে বিষম দেখি। এই উক্তিৰ মাজত সোমাই থকা প্ৰাসংগিক কথাখিনি বহলাই আলোচনা কৰা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 9 গুৱাহাটী ৰক্ষা কৰিবলৈ অসমীয়াই কেনেদৰে প্ৰতিজ্ঞা কৰিছিল? তোমাৰ পাঠৰ আধাৰত এটি আলোচনা আগবঢ়োৱা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 10 প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক পুনৰবাৰ তাৰ কটকীৰ মুখে শুনিবলে ভালা ৰাজা ভালা দেশ ভালা মন্ত্ৰী। উত্তৰটো তোমালোকে চাই লোৱা। খ অসমৰ সমুখে যি আহিব তাৰ গালত হাৰিৰ ছাটে কোবাব। উত্তৰটো চাই লোৱা।
গ আমাৰ কটকীয়ে বলে পূৰ্বাবধি জেমত আমাৰ সংগে তেমত তোমাৰ সংগেহে বিষম দেখি উত্তৰটো চাই লোৱা খ পণ্ডিত ৰায় তই গৈ কবি যদি যুদ্ধক মন আছে 4-5 বৎসৰলৈ কৈ আহিব উত্তৰটো তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ এছামিছৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা ধন্যবাদ